গুড মৰ্নিং এভৰিৱান এটা গুড নিউজ বুলিয়ে ক'ব লাগিব আমাৰ বাবে এটা ভাল খবৰ তাৰ আগতে আপোনালোকক কৈ দিও আজি যদি কোনোবাই মাধৱ মন্দিৰত আহে তেনেহলে আমিও যাব পাৰো যদি যাও তেনেহলে লগ পাম যেন হকিয় আজি এইটো ভিডিওত আপোনালোকক কম আসাম ৰাইফলছত ওলোৱা কেইটামান পোষ্টৰ বিষয়ে আপোনালোকে হয়তো মোৰ আগৰ এটা ভিডিও পাইছিলে যে আসাম ৰাইফলছত 749 টা পোষ্ট ওলাইছিল আৰু সেই 749 টা পোষ্টত বহুতে এপ্লাই কৰা নাছিল আৰু বহুতে এপ্লাই কৰিছিল যদি এপ্লাই কৰিছিল তেনেহলে ভাল খবৰ আৰু যদি এপ্লাই কৰা নাছিল তেতিয়া হলো ভাল খবৰ কাৰণ আপোনালোকে যি 749 টা পোষ্ট ওলাইছিল সেই 749 টা পোষ্ট বঢ়াই দিয়া হৈছে এতিয়া কৰি দিয়া হৈছে প্ৰায় 1022 টা পোষ্ট অৰ্থাৎ 749 টাৰ পৰা 1022 টালৈ বঢ়াই দিয়া হৈছে এতিয়া টোটেল পোষ্ট হল 1022 তাৰ লগতে লাষ্ট ডেটটো আছিল 14 জানুৱাৰী যেহেতু গুছি গল এতিয়া লাষ্ট ডেটটো 20 জানুৱাৰী কৰি দিয়া হৈছে যদি এপ্লাই কৰিছিল তেনেহলে পোষ্ট বঢ়াই দিছে এটো এটা ভাল খবৰ আৰু যদি আপোনালোকে এপ্লাই কৰা নাছিল তেনেহলে লাষ্ট ডেট বঢ়াই দিছে এটো এটা আমাৰ বাবে ভাল খবৰ এতিয়া কথাটো হল কোনে কোনে এপ্লাই কৰিব পাৰিব অসমৰ যিমান লৰা ছোৱালী আছে সকলোৱে এপ্লাই কৰিব পাৰিব কাৰণ তাত বহু কেইটা ধৰণৰ পোষ্ট আছে আৰু সেই বহু কেইটা ধৰণৰ পোষ্টত আপোনালোক লৰা ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিব ইয়াতে কোনো ধৰণৰ অসমৰ কথা নাই অল ওভাৰ ইণ্ডিয়াৰ ভিতৰত আছে আমাৰ অসমৰ সকলোৱে এপ্লাই কৰিব পাৰিব কেৱল 18 বছৰতকৈ বেছি হলে হল মই আগৰ ভিডিওটো যদি মোৰ ভিডিওটো চোৱা নাই তেনেহলে চাব পাৰে সেইটো ভিডিওত সকলোখিনি উল্লেখ কৰা আছে আৰু সেইখিনি চাই আপোনালোকে এপ্লাই কৰিব পাৰে এপ্লাই কৰা লিংক সিং গুটে দিয়া আছে আপোনালোকে সেইটো ভিডিও চাই এপ্লাই কৰিব পাৰে সো আজি ভিডিওত এইখিনিয়ে সো ভিডিওটো ভাল লাগিছে তেনেহলে লাইক শেয়াৰ কৰিব নাপাহৰিব ডিসলাইক তো আহি গৈছে যদি ভিডিওটো বেয়া লাগিছে ডিসলাইক কৰিব যদি একেবাৰে বেয়া লাগিছে গালি পাৰিব আৰু যদি ভিডিওটো চাই ভাল লাগিছে লাইক শেয়াৰ কৰিব নাপাহৰিব আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় আই অসম।